মোৰ মাটিতে প্ৰায় 12টামান বজাই দিলে। প্ৰায় 10 বিঘা মই খেতি কৰিছিলোঁ। দিন হাজিৰা কৰোঁ, তাকে কৰি আহি পেলাই সেই 10 বিঘা মাটিতে প্ৰায় 8 বিঘা মাটি খায়ে পেলালে। খাই পেলাই জহাও কৰিছিলোঁ, বৰাও কৰিছিলোঁ। তাত অনেক ধান আছে আৰু ৰঞ্জিতো আছিলে। সেইখিনি খালে, খাই বৈ পেলাই টোপনি ক্ষতি কৰি পেলাই 1টা বজাত হাতী পাৰ কৰাইছোঁ। 1টা বজাত হাতী পাৰ কৰা এতিয়ালৈকে টোপনি ক্ষতিয়ে বুলি ক'ব পাৰি আৰু পথাৰতে আছে। কিন্তু ফৰেষ্টক খবৰ দিলোঁ, ফৰেষ্টে কি BPS নে PPS কি লগাই আছে আমিতো নাজানো। সেই লগাই বুলি ক'লে তেওঁলোক তাতে চাই থাকে। তেওঁলোকক খবৰ দিলেও নাহে। এতিয়া তাৰ পৰা কি কৰিম? চৰকাৰৰ পৰা কিবা খুজিলেও আমি নাপাওঁ। কিবা দৰখাস্ত কিবাকিবি দিছিলোঁ, তাৰ বিষয়েও একো নাই। খালি চিধাই কৰি দিলে কাজিনেমু ৰোৱা, আমুক ৰোৱা। পথাৰত কাজিনেমু ৰুব পাৰে নেকি মানুহে? কোনোতো ৰুব নোৱাৰে। বাৰীত 2-এজোপা কৰিব পাৰে। আজি আপোনালোকে দেখিছে নিজে পথাৰত আমাৰ ইয়াত 22খনমান গাঁও আছে। 22খন গাঁৱত ধৰক প্ৰায় মানুহে খেতি কৰিবলৈ এৰি দিলে। পথাৰত ধৰক বুলি এমুঠি খাবলৈ বাৰী কিনাৰত কৰোঁ, সেয়াও আহি পায়হি। তাতো আমাৰ কোনো এতিয়া উপায় নাইকিয়া হ'ল। আমি এতিয়া কাম কৰি খাম নে খেতি কৰি খাম নে? চৰকাৰৰ ফালৰ পৰা আমিতো একো নাপাওঁ। মোৰ মাটিতে প্ৰায় 12টামান বজাই দিলে। প্ৰায় 10 বিঘা মই খেতি কৰিছিলোঁ। দিন হাজিৰা কৰোঁ, তাকে কৰি আহি পেলাই সেই 10 বিঘা মাটিতে প্ৰায় 8 বিঘা মাটি খায়ে পেলালে। খাই পেলাই জহাও কৰিছিলোঁ, বৰাও কৰিছিলোঁ। তাত অনেক ধান আছে আৰু ৰঞ্জিতো আছিলে। সেইখিনি খালে, খাই বৈ পেলাই টোপনি ক্ষতি কৰি পেলাই 1টা বজাত হাতী পাৰ কৰাইছোঁ। 1টা বজাত হাতী পাৰ কৰা এতিয়ালৈকে টোপনি ক্ষতিয়ে বুলি ক'ব পাৰি আৰু পথাৰতে আছে। কিন্তু ফৰেষ্টক খবৰ দিলোঁ, ফৰেষ্টে কি BPS নে PPS কি লগাই আছে আমিতো নাজানো। সেই লগাই বুলি ক'লে তেওঁলোক তাতে চাই থাকে। তেওঁলোকক খবৰ দিলেও নাহে। এতিয়া তাৰ পৰা কি কৰিম? চৰকাৰৰ পৰা কিবা খুজিলেও আমি নাপাওঁ। কিবা দৰখাস্ত কিবাকিবি দিছিলোঁ, তাৰ বিষয়েও একো নাই। খালি চিধাই কৰি দিলে কাজিনেমু ৰোৱা, আমুক ৰোৱা। পথাৰত কাজিনেমু ৰুব পাৰে নেকি মানুহে? কোনোতো ৰুব নোৱাৰে। বাৰীত 2-এজোপা কৰিব পাৰে। আজি আপোনালোকে দেখিছে নিজে পথাৰত আমাৰ ইয়াত 22খনমান গাঁও আছে। 22খন গাঁৱত ধৰক প্ৰায় মানুহে খেতি কৰিবলৈ এৰি দিলে। পথাৰত ধৰক বুলি এমুঠি খাবলৈ বাৰী কিনাৰত কৰোঁ, সেয়াও আহি পায়হি। তাতো আমাৰ কোনো এতিয়া উপায় নাইকিয়া হ'ল। আমি এতিয়া কাম কৰি খাম নে খেতি কৰি খাম নে? চৰকাৰৰ ফালৰ পৰা আমিতো একো নাপাওঁ।